এই দেশৰ প্ৰধানমন্ত্ৰী ভাষা হৈছে যে যদিহে ওয়াকফ বিল সঠিকভাৱে কাৰ্যকৰী হ'লহেঁতেন তেন্তে মুছলমানসকলক পামচাৰৰ কাম কৰিব লগা নহ'লেহেঁতেন। ঠিকই শুনিছে আপুনি। মই আজি আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। যেতিয়া বিজেপিৰ ঘৃণিত চিন্তুবিলাকে মুছলমানসকলৰ ওপৰত আক্ৰমণ কৰে তেতিয়া কেনেকুৱা শব্দ ব্যৱহাৰ কৰে? বাৰে বাৰে তেওঁলোকে মুছলমানৰ ল'ৰা ছোৱালীক পামচাৰৰ পুত্ৰ বুলি কোৱা হয়। বাৰে বাৰে তেওঁলোকে মুছলমানৰ ল'ৰা ছোৱালীক কোৱা হয় যোৱা পামচাৰ বনাই আহা। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানসকলৰ দুখ দুৰ্দশাৰ বিষয়ে কথা কৈ আছে, কিন্তু উদাহৰণটো কি দিছে? পামচাৰৰ উদাহৰণ। মই পুনৰ আপোনাক প্ৰশ্ন সুধিব বিচাৰোঁ, আৰু বিশেষকৈ বিজেপিৰ ঘৃণিত চিন্তুক, যেতিয়া আপুনি মুছলমানসকলৰ ওপৰত আক্ৰমণ কৰে তেতিয়া আপুনি কেনেকুৱা শব্দ ব্যৱহাৰ কৰে? পামচাৰৰ পুত্ৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ ঘৃণিত নেতা বা তেওঁলোকৰ ঘৃণিত ট্ৰলাৰৰ মাজত কোনো পাৰ্থক্য নাই। প্ৰধানমন্ত্ৰীৰ এই উক্তি বিতৰ্কিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাবা চাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী উদযাপনত গৈ কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰি আছিল, কিন্তু নিজে ফান্দত পৰিছে। প্ৰথমতে মই আপোনালোকক শুনাব খুজিছোঁ যে মুছলমান আৰু পামচাৰৰ সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে বাস্তৱতে কি কৈছিল, শুনিব। के नाम पर लाखों हेक्टर जमीन पूरे देश में है। इस जमीन, इस प्रॉपर्टी से गरीब का, बेसहारा महिलाओं बच्चों का भला होना चाहिए था, और आज ईमानदारी से उसका उपयोग हुआ होता तो मेरे मुसलमान नौजवानों को साइकिल के पंक्चर बना करके जिंदगी नहीं गुजार। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভাষণৰ দ্বাৰা আৱিষ্কৃত হয় যে তেওঁৰ মনত মুছলিমৰ প্ৰতি কিমান পূৰ্বগ্ৰহণ আছে। ইয়াত কোনো সন্দেহ নাই যে মুছলমান জাতিত বহুত দুখীয়া মানুহ নাই, বহুত দুখীয়া মানুহ আছে। এইটো কথাত প্ৰধানমন্ত্ৰীয়ে নিজে উল্লেখ কৰিছে। মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, প্ৰধানমন্ত্ৰীয়ে এইটো এটা উদাহৰণ পাইছিল নেকি যে যদি ওয়াকফ বিল সঠিকভাৱে গৃহীত হ'লহেঁতেন তেন্তে মুছলমানসকলক পামচাৰৰ কাম কৰিব লগা নহ'লেহেঁতেন? গৰীব মুছলমানসকলক পামচাৰতে সীমাবদ্ধ কৰি ৰাখিছে নেকি ভাৰতীয় জনতা পাৰ্টী চৰকাৰে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেকুৱা মন্তব্য দি ভাৰতীয় জনতা পাৰ্টীৰ ট্ৰলাৰসকলৰ মাত শক্তিশালী কৰি আছে। মুছলমানসকলক লৈ এটা পূৰ্বৰ ধাৰণা আছে, এটা ঘৃণিত চিন্তাধাৰাৰ মানুহ আছে, এটা পূৰ্বাগ্ৰহ আছে। নৰেন্দ্ৰ মোদীয়ে এনেকুৱা মন্তব্য দি তেওঁলোকৰ হাত মজবুত কৰি আছে। কংগ্ৰেছে তীব্ৰ আক্ৰমণ কৰিছে। কংগ্ৰেছৰ প্ৰবক্তা সুপ্ৰিয়া শ্ৰীনেথে কৈছে যে বাবা চাহেব আম্বেদকাৰ জয়ন্তীলৈ প্ৰধানমন্ত্ৰীয়ে এই ভাষাৰ ব্যৱহাৰ কৰা অতি মৰ্মহীন। সুপ্रिया श्रीनेथे की কৈছে শুনিব। मोदी जी थोड़ा तो सोच समझकर बोला कीजिए। इस देश के चुने हुए प्रधानमंत्री हैं आप, कोई बदजुबान दोरूपल्ली के ट्रोल थोड़े ही हैं। आज बाबा साहब की जयंती पर भी आपसे मर्यादा की उम्मीद करना बेमानी है। आज भी आपने कांग्रेस को कोसा, और यही नहीं एक वर्ग को पंक्चर बनाने वाला तक कह डाला। खैर, आप खुद तो हरियाणा में रैली संबोधित करने के लिए निकल लिए। आपके अंदर तो इतनी भी तमीज नहीं थी कि बाबा साहब को सेंट्रल हॉल में पुष्पांजलि देते। सब लोग आए, लेकिन आपको आज भी भाषणवीर बनना ज्यादा प्रिय था, आप निकल लिए। और आपके गृह मंत्री अमित शाह जी, जिनको अंबेडकर का नाम जपना फैशन लगता है, वो तो आए नहीं, न सदन में आए, न प्रेरणा स्थल पे आए, वो पूरी तरह से नदारद थे। पहले बाबा साहब का सम्मान करना सीखिए, उनके संविधान को खत्म करने के लिए हर हथकंडा अपनाना बंद कीजिए, और फिर बाबा साहब की बात कीजिएगा। आप हमें क्या पाठ पढ़ाइएगा? खरगे जी हमारे चुने हुए सम्मानित अध्यक्ष खुद दलित समाज से आते हैं। अपने दम पर, अपनी लगन से, अपनी मेहनत से यहां तक पहुंचे हैं। छकड़ा भर जगह तो सरकारें हैं आपकी, एक जगह दलित मुख्यमंत्री क्यों नहीं बना पाए आप? बाबा साहब की बात करिएगा। सारी दुनिया जानती है कि आरएसएस में दलितों का क्या हाल है। बजाय ज्ञान देने के ये बताइए कि आज तक ठाकुर और ब्राह्मणों को छोड़कर एक भी आरएसएस प्रमुख किसी और जाति का क्यों नहीं बना? एक और बात, आपका इतिहास बहुत काला है। लिखित दस्तावेज बताते हैं कि बाबा साहब को चुनाव हराने में आपके आराध्य सावरकर ने अपने धुर विरोधियों के साथ हाथ मिलाकर इस साजिश को अंजाम दिया था। और ये कौन नहीं जानता कि आपके जनसंघ और आरएसएस के पुरखे, चाहे वो गोलवलकर हो, सावरकर हो, श्यामा प्रसाद मुखर्जी हो, उन्होंने ना सिर्फ बाबा साहब को अपशब्द कहे, बल्कि उनकी तस्वीरें और संविधान की प्रतियां भी जलाई, और बहुत भला बुरा कहा था इस संविधान को। सच तो यह है कि आप लोगों को आज भी बाबा साहब के समता मूलक समाज से चिढ़ है। तभी तो आपके तमाम नेता, सांसद और मंत्री और संघ के लोग कितनी बार संविधान बदलने की बात कह चुके हैं।
अच्छा होगा अगर आज के दिन आप थोड़ा आत्ममंथन करते और सोचते कि जो आपकी नफरत और विभाजन की राजनीति है वो मेरे देश को किस रास्ते पर ले जा रही है, और वो रास्ता बाबा साहब के विचारों से, उनकी सोच से, उनके बनाए संविधान से कितनी दूर है। कुछ नहीं तो आज तो भाषण के बजाय बाबा साहब को प्राथमिकता देते। और कथाটো ताते बंद नहय। प्रधानमंत्री नरेंद्र मोदी एटुओ কৈ আছিল যে কংগ্ৰেছে মুছলমানক 50% টিকট কিয় নিদিয়ে, সভাপতি মুছলমানক কিয় নিদিয়ে। প্ৰধানমন্ত্ৰী মই আপোনাক কোৱাৰ প্ৰয়োজন নাই যে আপোনাৰ দলে কংগ্ৰেছৰ কৰ্ণাটকৰ নেতা DK শিৱকুমাৰে মুছলমান আৰু আৱাসিক লৈ এটা অপপ্ৰচাৰ অভিযান চলাইছিল। প্ৰধানমন্ত্ৰী আপুনি সেইজন ব্যক্তি যিয়ে কংগ্ৰেছৰ ভাষণ আধা অধুৰা কৰি উপস্থাপন কৰিছিল। আপুনি সেইজন ব্যক্তি যিয়ে কৈছিল যে আপোনাৰ দুটা মহৰ ভিতৰত এটা মহ বেছি বাচ্চা জন্ম দিব পৰা লোকক দিয়া হ'ব, আপোনাৰ মংগলসূত্ৰ বেছি শিশু জন্ম দিয়া লোকক দিয়া হ'ব। প্ৰধানমন্ত্ৰী আপুনি সেইজন ব্যক্তি যিয়ে মানুহ মৰা স্থানকো ধৰ্মৰ আধাৰত ভাগ বতৰা কৰিছিল। 2016 চনত উত্তৰ প্ৰদেশৰ নিৰ্বাচনত আপুনি এইটো পৰ্যন্ত কৈছিল যে শ্মশান বনাম কবৰস্থান, আৰু আপুনি তাতেই থমকি যোৱা নাছিল। ঝাৰখণ্ডৰ নিৰ্বাচনত আপুনি এইটো পৰ্যন্ত কৈছিল যে দাংগাবাজক তেওঁলোকৰ কাপোৰৰ পৰা চিনি পোৱা যায়, আৰু আজি আপুনি কংগ্ৰেছক কৈ আছে যে 50% মুছলিমক টিকট দিয়ক। যদি মুছলিমৰ জনসংখ্যাৰ ভিত্তিত কংগ্ৰেছে 15 পৰা 20টা টিকটো দিয়ে তেনেহ'লে আপুনি আৰু আপোনাৰ ৰাজনৈতিক পাৰ্টিয়ে এইটো লৈও হুলস্থুলৰ সৃষ্টি কৰিব। এইটো লৈ প্ৰত্যেক দিনে প্ৰাইম টাইমত বিষ বিয়পাব। প্ৰধানমন্ত্ৰী কাঠগড়াত আপুনি আছে, আপুনি মোক জনাব পাৰিবনে ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভা নিৰ্বাচনত কিমানজন মুছলিমক টিকেট দিছে? আৰু আজি আপুনি কংগ্ৰেছক সুধিছে আৰু কৈছে যে 50% মুছলিমক টিকট দিয়া উচিত। শুনক প্ৰধানমন্ত্ৰীয়ে কি কৈছে। वोट बैंक के भूखे इन राजनेताओं से कहना चाहता हूं, अगर सच्चे अर्थ से आपके दिल में मुसलमानों के लिए थोड़ी भी हमदर्दी है तो कांग्रेस पार्टी अपने पार्टी के अध्यक्ष मुसलमान को बनाए। क्यों नहीं बनाते भाई? संसद में टिकट देते हैं 50% मुसलमानों को दो, जीत करके आएंगे तो अपनी बात बताएंगे। लेकिन ये नहीं करना है। कांग्रेस में तो कुछ नहीं देना है। देश के नागरिकों के अधिकारों को छीनना और देना, इनकी नीयत किसी का भी भला करने की कभी नहीं रही, मुसलमानों का भला करने की भी नहीं रही। এফালে এইটো কৈ আছে যে ওয়াকফ বিল ব্যৱহাৰ হোৱা হলে মুছলিমসকলে পামচাৰো থাকিব নালাগিলেহেঁতেন। তাৰপিছত এইটো কৈ আছে কংগ্ৰেছ 50% মুছলিমক টিকট দিব লাগে। প্ৰধানমন্ত্ৰী হৈ থকা সময়ত নৰেন্দ্ৰ মোদীয়ে এনেকুৱা শব্দ ব্যৱহাৰ কৰা শোভা পায় নেকি? কংগ্ৰেছৰ নেতা ইমৰান প্ৰতাপগড়ে কি কৈছে আপোনাৰ স্ক্ৰীণত? মুছলিমসকলে পামচাৰ বনাই বুলি যি ভাষা ব্যৱহাৰ কৰিছে নৰেন্দ্ৰ মোদীয়ে এনেকুৱা ভাষা ছ'চিয়েল মিডিয়াৰ ট্ৰলাৰবোৰে কৰে। যদি প্ৰধানমন্ত্ৰীয়ে এইদৰে তলৰ ভাষা ব্যৱহাৰ কৰিছে তেনেহ'লে প্ৰধানমন্ত্ৰীৰ পদৰ গৰিমাক অপমান কৰিছে। প্ৰধানমন্ত্ৰী মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, আপোনাৰ মতে এটা নিৰীহ মুছলিম পামচাৰ বনাই তেন্তে পকৰা বিক্ৰী কৰা হিন্দু এজনক কি ক'ব? কিয়নো পকৰা বিক্ৰী কৰাক আপুনি তাৰ কৰ্ম বুলি কয়। পকৰা লগোৱাৰ অৰ্থ এই যে ৰাস্তাত যদি কোনো হিন্দুৱে ঠেলা গাড়ী লৈ পকৰা বিক্ৰী কৰে আপুনি সেইটো কাম হিচাপে ধৰে, কিন্তু পামচাৰ বনোৱা যি মুছলমান আছে সেইটো আপোনাৰ ওচৰত তাৰ কৰ্ম নহয়, আপোনাৰ বাবে সেইটো অসহায় দেখুওৱা হয়। আপুনি সেই প্ৰচাৰত ব্যৱহাৰ কৰে যাৰ জৰিয়তে বিজেপিৰ বিষাক্ত ট্ৰল মুছলমানৰ ওপৰত লক্ষ্য কৰি থাকে। আৰু আটাইতকৈ ডাঙৰ কথা প্ৰধানমন্ত্ৰী, শিৱৰাত্ৰি উপলক্ষে জামে মছজিদৰ আগত যি জুলুচ উলিয়াই দিয়া হয় আৰু মছজিদৰ গম্বুজত লেজাৰ লাইট চলায়, বেহৰাইচ আৰু বাৰাবাংকীত দুৰ্গা বিসৰ্জন যাত্ৰাৰ সময়ত যেতিয়া অশ্লীল ডিজে গীত চলোৱা হয়, মছজিদৰ আগত বা ইন্দোৰৰ মৌত মছজিদৰ ভিতৰত পতাকা দলিয়াই দিয়া হয়, যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ অন্ধ ভক্তসকলে এনে কৰে আপুনি তেতিয়া কিয় নীৰৱ হৈ থাকে মই বুজিব বিচাৰোঁ। তেওঁলোকৰ বিষয়ে কি ক'ব? কিয়নো মুছলমানসকলক লৈ আপোনাৰ চিন্তা ইমান হৈ আছে। আটাইতকৈ ডাঙৰ কথা, কৰ্ম সংস্থাপন নোপোৱা যিবিলাক যুৱকে মুছলমানৰ ধৰ্মীয় অনুষ্ঠান মছজিদৰ আগত গৈ হুলস্থুল সৃষ্টি কৰে, তাৰপিছত দুই পক্ষৰ মাজত বাক বিতৰ্ক হয়। মই আপোনাৰ পৰা বুজিব বিচাৰোঁ প্ৰধানমন্ত্ৰী, এই কৰ্ম সংস্থাপন নোপোৱা যুৱকসকলক লৈ আপোনাৰ মনত কোনো চিন্তা নাই কিয়? কি কাৰণ আছে মছজিদৰ সন্মুখত হুলস্থুল সৃষ্টি কৰা আপোনাৰ সহযোগী সংগঠনৰ যুৱকসকলক লৈ আপোনাৰ মনত কিয় চিন্তা নাই? সৰল প্ৰশ্ন। আপুনি কেতিয়াবা নিশিকান্ত দুবে বা অনুৰাগ ঠাকুৰ বা ৰবিশংকৰ প্ৰসাদ বা গিৰিৰাজ সিং বা শিৱৰাজ সিং চৌহান
এইসকল বিজেপিৰ নেতা এইসকলৰ সন্তানক কোনো মছজিদৰ আগত পতাকা নিক্ষেপ কৰা দেখা পাইছে নেকি? আপুনি অশ্লীল ডিজে গান বজাই থকা দেখিছে নেকি? আটাইতকৈ ডাঙৰ কথা হৈছে অশ্লীল গান বা পতাকা ফটোৱা বহুত দূৰৰ কথা, আপুনি এই নেতাসকলৰ সন্তানক কোনো ধৰণৰ শোভাযাত্ৰাত দেখিছে নেকি? মোৰ মতে শোভাযাত্ৰা উলিয়াবলৈ কোনো লাজৰ কথা নহয়, ই গৌৰৱৰ কথা। সমস্যা সেই সময়ত হয় যেতিয়া আপুনি শোভাযাত্ৰা উলিয়াবলৈ অশ্লীল গান বজায় বা উত্তেজক শ্লোগান দিয়ে। মহাৰাষ্ট্ৰত এয়াৰপৰ্টৰ ঠিক বাহিৰত ডিজেৰ গান বাজি আছিল আৰু অশ্লীল শ্লোগান দি আছিল। সকলোতকৈ ডাঙৰ কথা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নাইবা একনাথ সিন্ধে নাইবা মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে এইবোৰত অংশগ্ৰহণ কৰে নেকি? মোক জনাওক আপুনি। যদি এইটো ইমান গৌৰৱৰ কথা হয় তেন্তে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এই জুলুচত কিয় অংশগ্ৰহণ নকৰে? তেওঁলোকৰ ল'ৰা ছোৱালীয়ে অশ্লীল শ্লোগান কিয় নিদিয়ে? তেওঁলোকৰ শিশু মছজিদবোৰত পতাকা কিয় নিক্ষেপ নকৰে? প্ৰধানমন্ত্ৰীয়ে আজিৰ তাৰিখত পামচাৰ বনোৱা লগোৱা মুছলমানৰ ওপৰত প্ৰপগাণ্ডা কৰি আছে, কিন্তু যিবিলাক যুৱকৰ কৰ্মসংস্থাপন নাই, চাকৰি নাই, যিয়ে আক্ষেপত এই সকলোবোৰ কৰে, যাক ব্ৰেইন ৱাছ কৰা হৈছে, তেওঁলোকৰ বাবে প্ৰধানমন্ত্ৰীৰ হাতত শব্দ নাই, যি নিজেই অপমানজনক কথা। প্ৰধানমন্ত্ৰীৰ এই পিছৰ মন্তব্য মই আপোনালোকক শুনাম, য'ত ভাৰতীয় জনতা পাৰ্টিৰ সকলো প্ৰপগাণ্ডাক ধূলিসাৎ কৰি দিছে। কাৰণ বেছি পৰ্যায়ত যিসকল ঘৃণিত ট্ৰলাৰ মছজিদ বা মাদ্ৰাছা আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ আগত নাচি থাকে, তেওঁলোকৰ ব্ৰেইন ৱাছ কিদৰে কৰা হৈছে যে মুছলমানসকলে আপোনালোকৰ ওপৰত ৰাজ কৰিব, মুছলমানসকলে আপোনাক অত্যাচাৰ কৰিব। প্ৰধানমন্ত্ৰী নিজেই এতিয়া কৈছে যে কংগ্ৰেছৰ তুষ্টিকৰণৰ নীতিৰ লাভ মুছলমানসকলে নাপালে আৰু দুখীয়া হৈ ৰৈছে। সেয়ে প্ৰধানমন্ত্ৰী মই আপোনাক সুধিব বিচাৰোঁ, যদি মুছলমানসকল দুখীয়া হৈ ৰৈছে তেন্তে কিয় আপোনাৰ প্ৰচাৰ প্ৰণালী, আপোনাৰ সহযোগী সংগঠনসমূহ মুছলমানসকলক টাৰ্গেট কৰে? তেওঁলোকৰ আচৰণটো সহানুভূতিপূৰ্ণ হ'ব লাগিছিল, মুছলমানৰ প্ৰতি দয়া থাকিব লাগিছিল। আপোনাৰ এই মন্তব্য আৰু আপোনাৰ সহযোগী সংগঠন যিভাৱে মুছলমানসকলৰ সৈতে ব্যৱহাৰ কৰে তাৰ মাজত এই পাৰ্থক্য কিয়? শুনক प्रधानमंत्री की কৈছিল और তেওঁ নিজেই ফান্দত পৰিছে। वोट बैंक के भूखे इन राजनेताओं से कहना चाहता हूं, अगर सच्चे अर्थ से आपके दिल में मुसलमानों के लिए थोड़ी भी हमदर्दी है तो कांग्रेस पार्टी अपने पार्टी के अध्यक्ष मुसलमान को बनाए। क्यों नहीं बनाते भाई? संसद में टिकट देते हैं 50% मुसलमानों को दो, जीत करके आएंगे तो अपनी बात बताएंगे। लेकिन ये नहीं करना है, कांग्रेस में तो कुछ नहीं देना है। देश के नागरिकों के अधिकारों को छीनना और देना, इनकी नीयत किसी का भी भला करने की कभी नहीं रही, मुसलमानों का भला करने की भी नहीं रही। प्रधानमंत्री अपना कथा बुझी पा जाय आछे आपनार मुसलमाনৰ प्रति কি পূৰ্ণাংগতা আছে আৰু এইটো আজিৰ পৰা নহয়, যেতিয়া আপুনি ক্ষমতাৰ ভিতৰত আহিছে তেতিয়াৰ পৰা আপোনাৰ মন্তব্য দেখা যায়। 2016, 2018, 2019 লোকসভা নিৰ্বাচনৰ সময়ত মুছলমানৰ বিৰুদ্ধে আপোনাৰ যি ভাষণ অবিৰত দেখা গৈছে আৰু এতিয়া আপুনি মুছলমান আৰু তেওঁলোকৰ অস্তিত্বক কেৱল পামচাৰ পৰ্যন্ত সীমাবদ্ধ ৰাখিব খুজিছে। মই আপোনাৰ পৰা বুজিব বিচাৰো কিয় প্ৰধানমন্ত্ৰী আপোনাৰ এই ভাষণৰ কি প্ৰভাৱ পৰি আছে হে আপুনি জনা উচিত। रामदेवे शरबत जिहाद आरम्भ करिছে, এই ব্যক্তি বন্ধ হোৱাৰ নাম লোৱা নাই। তেওঁ নিজৰ শৰবত বিক্ৰী চক্ৰত বিষ উলিয়াইছে ৰহাৰ বিৰুদ্ধে, হামদৰ্দ ফুডছৰ বিৰুদ্ধে। চাওক তেওঁ কি কৈছে, এইটো এটা শৰবত যি খোৱাৰ পৰা মাদ্ৰাছা মছজিদ আৰু ইছলামৰ আধিপত্য বাঢ়ে, আৰু এইটো শৰবত এইটো যি খোৱাৰ পৰা পতঞ্জলিৰ গুৰুকুলমৰ আচাৰ্য কুলম আৰু বিশ্ববিদ্যালয় ভাৰতীয় শিক্ষা বোৰ্ড আৰু সনাতন ধৰ্মৰ গৌৰৱ বাঢ়ে। অন্তত এইটো ব্যৱসায় নহয়। বাসুদেৱ কুটুম্বৰ কথা কৈ আছে ৰামদেৱে। প্ৰধানমন্ত্ৰী আপোনাৰ এই বিবৃতিত কি প্ৰভাৱ পেলাইছে তাক আপুনি উপলব্ধ কৰিছেনে? মধ্যপ্ৰদেশত য'ত আপোনাৰ চৰকাৰ আছে, ৰিচেণ্টলি তাত এটা ঘটনা ঘটিছে। হনুমান জয়ন্তীত ৰেলী উলিয়াইছিল অনুমতি অবিহনে। আপোনাৰ প্ৰচাৰ যন্ত্ৰই প্ৰতিবেদন কৰিছিল যে শিল দলিয়াদলি হৈছিল। আপুনি নিজে শুনক, আপোনাৰ আৰক্ষী বিষয়াই কৈছে যে মিছা কোনো শিল দলিয়াদলি হোৱা নাই, জুলুচ ওলোৱাৰ কোনো অনুমতি দিয়া হোৱা নাছিল। জুলুচ এটা মছজিদৰ সন্মুখত থমকি গৈছিল আৰু নাৰাবাজি হৈছিল, আৰু নিজেই এই আৰক্ষী বিষয়াই কৈছে যে শিল দলিয়াদলি হোৱা নাই, তাতে মুছলিমৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। তাৰ বাবে মই আপোনাক প্ৰশ্ন সুধিব বিচাৰোঁ প্ৰধানমন্ত্ৰী, যদি মুছলিমৰ অৱস্থা ইমান বেয়া হৈছে, যদি কংগ্ৰেছৰ তুষ্টিকৰণ নীতিৰ বাবে মুছলমানৰ এনে অৱস্থা হৈছে, প্ৰধানমন্ত্ৰী তেনেহ'লে
আপোনাৰ চৰকাৰে তেওঁলোকৰ ওপৰত ইমান অত্যাচাৰ কিয় কৰে শুনক আপোনাৰ আৰক্ষী বিষয়ে কি কৈছে। इसमें विवाद हुआ, कर्नीगंज जुलूस को निकालने के लिए पथराव भी किया गया सर, तो क्या जानकारी दृष्टि क्या लग रहा? वो जुलूस वहां से निकल रहा था जिसकी कोई परमिशन नहीं ली गई। मेरी एसडीएम मैडम से बात हुई थी, उसकी परमिशन न ली गई और जबरदस्ती वहां से निकाला जा रहा था और एक खास समुदाय के धार्मिक स्थल के पास रुक करके नारेबाजी की गई, जिससे दोनों पक्ष के बीच में विवाद की स्थिति निर्मित हो गई। मैं खुद सीसीटीवी कैमरे पर उस समय देख रहा था। पथराव जैसी ऐसी कोई बात नहीं है और न ही किसी को कोई चोट वगैरह की अभी तक कोई सूचना है। दोनों पक्ष के जो भी है व्यक्ति हैं, जो प्रभुत्व रखने वाले व्यक्ति हैं, उनसे बात की गई है। अभी टोटल शांति है और लॉ एंड ऑर्डर कंट्रोल में है। सर फिलहाल एफआईआर के लिए अभी इनसे बात कर रहे हैं हम। अभी जैसा कि आप देख रहे हैं, आप स्वयं थाने में हैं, बात करके चीजों को पहले सर्टेन कर लें कि क्या घटना है, घटना के पीछे क्या कारण है, उसके बाद ही कोई विधि कार्रवाई की। দুঃখিত যে এটা জনসাধাৰণৰ মঞ্চৰ পৰা প্ৰধানমন্ত্ৰী এনেধৰণৰ ভাষা ব্যৱহাৰ কৰে। মই পুনৰ আপোনাক প্ৰশ্ন সুধিব বিচাৰোঁ, মুছলিমসকলক পামচাৰৰ পুত্ৰ বুলি কোনে কয়? ভাৰতৰ ঘৃণা প্ৰচাৰ যন্ত্ৰ। এই কথা ভিন্ন যে মুছলিমসকলৰ ভাৰতত এক অভূতপূৰ্ব অৱদান আছে। ভাৰতীয় অৰ্থনীতি, ভাৰতীয় সংস্কৃতি, ভাৰতীয় এণ্টাৰটেইনমেণ্ট জগতত, কিন্তু তাতো যদি আপুনি মুছলিমসকলৰ দুখৰ কথা বিচাৰ কৰে তেন্তে আপুনি তেওঁলোকৰ পৰিচয়ক পামচাৰতে সীমাবদ্ধ কৰি কিয় ৰাখিব বিচাৰিছে? প্ৰধানমন্ত্ৰী, আপুনি দুখীয়া মুছলিমৰ কথা বাদ দিয়ক। যেতিয়াই আপুনি চৰকাৰত আহিছিল তেতিয়া মুছলিমসকলৰ ভিতৰত যিসকল প্ৰভুত্বশালী আছে, অৰ্থাৎ যিসকল ধনী লোক আছে, তেওঁলোকৰ পৰিচয় মুছলিমৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰা কিয় হৈছে? আৰু মই আপোনাক বহুত দূৰত লৈ নাযাওঁ। এই সকলো অভিনেতা আমিৰ খান, শ্বাহৰুখ খান যেতিয়াৰ পৰা আপুনি ক্ষমতাত আহিছে তেতিয়াৰ পৰা এই অভিনেতাসকলৰ ওপৰত কেনেকৈ লক্ষ্য কৰা হৈছে কওক আপুনি? অভিনেতাসকলৰ সন্তানক মিছা ড্ৰাগছৰ গোচৰত ফচোৱা হৈছে যাতে আপোনাৰ সন্মুখত আহি নিজৰ সন্তানৰ বাবে মিনতি জনায়। দুখীয়া মুছলমানৰ কথা বাদ দিয়ক। যেতিয়া ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত নাছিল 2014 চনৰ আগত, আমাৰ খ্যাতিমান কলাকাৰসকল, আমাৰ খেলুৱৈসকল, যাৰ চিনাক্তকৰণ আমি তেওঁলোকৰ ধৰ্মৰ দৃষ্টিৰে কৰা নাছিলোঁ, আজিৰ দিনত তেওঁলোকৰ চিনাক্তকৰণ তেওঁলোকৰ ধৰ্মতে সীমাবদ্ধ কৰা হৈছে। মহম্মদ শামীক চাব পাৰে। মহম্মদ শামী যেতিয়া বেয়া প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰী, আপোনাৰ পাৰ্টিৰ প্ৰচাৰ যন্ত্ৰই তেওঁক লক্ষ্য কৰে। আৰু যেতিয়া বিৰাট কোহলি মহম্মদ শামীৰ সপক্ষে আহে তেতিয়া বিৰাট কোহলিৰ নিষ্পাপ ছোৱালীক আপোনাৰ গোটৰ প্ৰচাৰ যন্ত্ৰই ধৰ্ষণৰ ভাবুকি দিয়ে, ধৰ্ষণৰ ধমকি দিয়ে। এই দেশৰ এনে অৱস্থা কৰা হৈছে। গৰীব মুছলমানবিলাকৰ বিষয়ে কিনো কথা? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে প্ৰধানমন্ত্ৰী, যোৱাকালি আপুনি কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰি কৈছিল যে কংগ্ৰেছে বাবা চাহেব আম্বেদকাৰক অপমান কৰিছে। যোৱাকালি ভাৰতীয় জনতা পাৰ্টীয়ে বাবা চাহেব আম্বেদকাৰৰ জন্ম দিৱসত সম্পূৰ্ণ এখন অপপ্ৰচাৰ চলাইছিল, য'ত কোৱা হৈছিল যে ৰাহুল গান্ধী আৰু পণ্ডিত নেহৰুৰ লগতে সকলোৱে বাবা আম্বেদকাৰক অপমান কৰিছে। প্ৰধানমন্ত্ৰী, RSSে বাবা চাহেব আম্বেদকাৰৰ মূৰ্তি জ্বলাইছিল। ই কংগ্ৰেছৰ দুৰ্বলতা বুলি গণ্য কৰা হ'ব যে যোৱাকালি অৰ্থাৎ বাবা চাহেব আম্বেদকাৰৰ জন্ম দিৱসত কংগ্ৰেছে এখন সম্পূৰ্ণ প্ৰচাৰ চলাব লাগিছিল যে বিজেপিয়ে আম্বেদকাৰক অপমান কৰিছে। আমি পাহৰিব নালাগে যে স্বাধীন ভাৰতৰ ইতিহাসত এজন প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি হ'ল, যাৰ আধা ডজন নেতাই কৈছে যে যদি আমাক 400খন আসন দিয়ে তেনেহ'লে আমি সংবিধান সলনি কৰিম। বাবা চাহেব আম্বেদকাৰৰ সংবিধান সলনি কৰিব। ডাঙৰ কথাটো হ'ল RSSে বাবা চাহেব আম্বেদকাৰৰ পুতলা জ্বলাইছে। কিয়নো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স গ্ৰুপক প্ৰশ্ন কৰা হৈছিল যে ইয়াৰ ওপৰত মনোযোগ দিয়া আৱশ্যক। RSSে বাবা চাহেব আম্বেদকাৰৰ বিৰোধ কৰি আছিল হিন্দু কোড বিলৰ বাবে, যিয়ে মহিলাসকলক সম্পত্তি আৰু তালাকৰ অধিকাৰ দিছিল। তেওঁলোকে ইয়াক হিন্দু পৰম্পৰাৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰিছিল, যি ধৰ্মশাস্ত্ৰৰ বিৰুদ্ধে আছিল। তেওঁলোকৰ মতামত অনুসৰি ইয়াৰ পৰিয়াল অধিক দুৰ্বল হৈছিল। বাবা চাহেব ভুল আছিল নেকি? নহয়, তেওঁৰ লক্ষ্য আছিল লিংগ সমতা আৰু সামাজিক উন্নতি। এই সংবিধানসমূহ আধুনিক ভাৰতৰ বাবে অত্যাৱশ্যক। প্ৰতিবাদৰ বাবেও বাবা চাহেবৰ দৃষ্টিভংগীয়ে মহিলাৰ অধিকাৰসমূহক শক্তিশালী কৰিছে, যি আজি তেওঁলোকৰ বাবে প্ৰাসংগিক। প্ৰধানমন্ত্ৰী, আপুনি কংগ্ৰেছৰ ওপৰত আৰু বাবা চাহেব আম্বেদকাৰৰ ওপৰত আক্ৰমণ কৰাৰ সলনি আপুনি RSSৰ ভূমিকা সন্দৰ্ভত প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে। আপুনি প্ৰশ্নসমূহৰ পৰা পলাব নোৱাৰিব। প্ৰধানমন্ত্ৰী, অদ্ভুত কথা হৈছে যে যিসকল ব্যক্তিয়ে যোগগুৰু কৰি প্ৰথমে দেশৰ অনুভৱৰ সৈতে খেল খেলে তাৰপিছত লালা হৈ গৈছে আৰু এতিয়া তেওঁলোকে নিজৰ চৰ্বত প্ৰস্তুত কৰি চৰ্বত জিহাদৰ খেল খেলি আছে। কুমাৰ বিশ্বাস বা ধীৰেন্দ্ৰ শাস্ত্ৰী এইসকলে প্ৰতিটো দিনেই বিষ উলিয়ায়। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।